নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পঞ্চমী বেদাস ডিব্ৰুগড় টিংখাঙৰ পৰা কৈছোঁ। আৰু আপোনালোকে গম পাইছে মই কেইখনমান কিতাপ দেখাব বিচাৰিছোঁ আপোনালোকক, আৰু এই কিতাপকেইখন চাব। বহুত দিনৰ পুৰণি কিতাপ হয়। এখন চাওক, এখন দাপোন। এয়া ইমান সুন্দৰ এখন কিতাপ। এইখন মই ৰেকত ভৰাই থৈ দিছিলোঁ, গম পাই নাই। আৰু এইখন এতিয়া এইখন উলিয়াইছোঁ, চাওঁ এইকেইখন পঢ়িম। আৰু ইয়াৰ তলত আছে ইয়াত চব মুক্তি দেউল। এখন এখন কিতাপ। এখন আপোনালোকৰ ঘৰত আছেনে আপোনালোকে ক'ব পাৰে। এখন টিংখাঙৰ হয়। তো এই কিতাপখন আপোনালোকৰ লগত আছেনে, আপোনালোকে এখন পঢ়িছেনে কিতাপ, তো আপোনালোকে ক'ব পাৰিব। এখন সুন্দৰ কিতাপ, যদি পঢ়া নাই তেতিয়াহ'লে পঢ়ি চাব। তাৰপিছতে ইয়াতে চব এখন কিতাপ, এখন মই ছোৱালীৰ দিনতে লৈছিলোঁ, গম পায়নে। সফল জীৱন ঘৰুৱা হওক বুলি আছেনে আপোনালোকৰ ঘৰত, আপোনালোকে পঢ়িছেনে কিতাপখন চাব। ভালেমান কেইখন কিতাপ আছে, এইখন ভৰাই থৈ দিছিলোঁ মই। এখন চাওক, সাফল্যৰ কোনবাত। আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক পঢ়াব পাৰিব। এখন ভাল কিতাপ। আৰু এইবিলাক কি ওলাইছে চব, গুলি ওলাইছে গুলি। তো ইয়াতে এখন সাঁথৰ কিতাপ আছিলে, জনপ্ৰিয় সাঁথৰ কিতাপ। এতেই সাঁথৰ আছিলে, এখন আমাৰ ল'ৰা ছোৱালীকেইটাৰ কাৰণে আনি দিয়া হৈছিলে। আৰু মই কেইখনমান কিতাপ দেখাম আপোনালোকক। তাৰপৰা এখন কিতাপ চাওক, এখন কিতাপ মুক্তিৰ যুঁজাৰ আখৰা। তো এখন কিতাপ আছে। তাৰপিছতে আৰু এখন কিতাপ দেখাইছোঁ, এখন চাওক, গীতা তোমাৰ জ্ঞান অমৃত। এখন ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে আনি দিছোঁ, যিহেতু ল'ৰাটোৱে নপঢ়ে, গম পায়নে। এই বাহিৰা কিতাপ পঢ়িবলৈ ক'লে সি খুব বেয়া পোৱা হয়। কিহৰ কাৰণে নাজানো। আজিকালি ল'ৰা মন ধৰিব নোৱাৰি, যিমানখিনি চেষ্টা কৰোঁ সেইখিনি ঢেৰ কিতাপ গোটাই থৈছোঁ পঢ়িব পৰাকৈ। যদি এইখিনি পঢ়ে, এইখিনি কিতাপো যথেষ্ট হ'ব সিহঁতৰ কাৰণে। আৰু কেইখনমান কিতাপ দেখাওঁ। এখন অকণিৰ মহাভাৰত, এখন মহাভাৰতৰ কিতাপ হয়। এখন সিহঁতৰ জানিবলগীয়া বহুতো, গোটেই কাহিনীটোৱে আছে, খালি শ্বৰ্টকৈ আছে। আৰু এখন চাওক, জ্ঞান গংগা। এখন কিতাপো আমাৰ ঘৰত আছে। তো এইবিলাক আমি পঢ়িছিলোঁ, এতিয়া বৰ্তমান সামৰি থৈছোঁ, গম পায়নে। আপোনালোকৰ ঘৰত আছেনে। আৰু এখন চাওক, ভক্ত প্ৰহ্লাদৰ চৰিত্ৰ আছে ইয়াতে। আৰু বিষ্ণুপ্ৰিয়া দত্ত বৰুৱাই লিখিছে, সুন্দৰ কাহিনী। সেইটো আমাৰ নতুন প্ৰজন্মই জানিবলগীয়া। আৰু যদি ইচ্ছা কৰে এনেকুৱা কিতাপ আনি ল'ৰা ছোৱালীক পঢ়িবলৈ দিব পাৰিব। তো ইয়াতে এখন আছে, এখন কিতাপ কাৰোবাৰ শ্ৰদ্ধাঞ্জলি উপলক্ষে এখন অংকন কৰা হৈছিল। আৰু শিক্ষক নেতা প্ৰয়াত জ্যোতিষ শইকীয়াৰ যি মৃত্যু শ্ৰদ্ধাত এইখিনি আদ্য শ্ৰদ্ধা হিচাপে তেওঁক সন্মান কৰিবৰ কাৰণে ইয়াতে তেওঁ জীৱনী লিখিছিল এখন। আৰু এখন চাওক আপোনালোকে, এখন কিতাপ, এইটো অসমৰ সাধাৰণ জ্ঞান। ইয়াতে কিতাপখনত বহুতো কথা, নজনা কথা জানিব পাৰিব আপোনালোকে, যদি এনেকুৱা এখন কিতাপ লয়। আপোনালোকৰ ল'ৰা ছোৱালীক পঢ়িবলৈ এনেকুৱাবিলাক কিতাপ আমি আগ্ৰহী কৰিব লাগে, কিন্তু আজিকালি গম পাই নহয় ল'ৰা ছোৱালীবিলাক। এখন চাওক, এখন আছে প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ উদযাপনৰ দিৱসসমূহৰ চমু বিৱৰণ। আৰু ইয়াতে বহুত লেখক লেখিকাৰ জীৱনীৰ বিষয়ে আছে, আপুনি কাৰ বিষয়ে বিচাৰে। ইয়াতে চব এখন কিতাপত ইমান সুন্দৰকৈ মানে লিপিবদ্ধ কৰা আছে। 17 জানুৱাৰী শিল্প দিৱস, 26 জানুৱাৰী গণৰাজ্য দিৱস, 28 ফেব্ৰুৱাৰী ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। এই কথাখিনি সম্পূৰ্ণকৈ ইয়াতে আছে। আৰু ইয়াতে মানে বৰ্ণনা কৰা আছে। ইয়াতে
কি বোলে, কেনেকৈ কি হৈছিলে, সকলোখিনি লিখা আছে বিৱৰণখিনি। তো এনেকৈ কেইবাখনো কিতাপ আছে। তাৰপিছত এনেকৈ এইখন মই আজি উলিয়াইছোঁ, এখন সোমাই থোৱা আছিলে। এখন নৰেন্দ্ৰ মোদীৰ বিষয়ে উত্তৰণ ইতিহাস, এখন কিতাপ আছে নি আপোনালোকৰ ওচৰত? কিতাপ ইয়াতে আব্দুল কালামৰ বিষয়ে পাব। ইয়াতে এখন এনেকৈ বহুতো কিতাপ আছে মোৰ ওচৰত। মই এইখিনি আমাৰ বেটা বেটীৰ কাৰণে লৈছিলোঁ, যাতে তেওঁলোকে পঢ়িব পাৰিব, ইয়াৰ পৰা শিকিব পাৰিব, মনত ৰাখিব পাৰিব, পৰীক্ষাত আহিলে লিখিলে ভাল নম্বৰ পাব। ইয়াতে সকলোখিনি কিতাপ মই এনেকৈ ৰাখি থৈছোঁ। আপোনালোকে আচৰিত পাব, মোৰ ওচৰত ইমানেই কিতাপ আছে। আৰু এই কিতাপবিলাকৰ পঢ়িলেহে আমি কিছু জ্ঞান আয়ত্ব কৰিব পাৰোঁ। আমি বা এনেকৈ জাপি থৈ দিলে নিশ্চয় নহ'ব। তো বেটা যিহেতু সময়ো নাপায় বেছিকৈ, তো আমি কিতাপ পঢ়িবৰ কাৰণে আগ্ৰহী কৰি তুলিবৰ কাৰণে এইবিলাক বৰ্তমান থৈছোঁ। আৰু যদি আপোনালোকে ভাবে আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে আপোনালোকে এনেকৈ কিতাপ আনি থৈছে, তো সিহঁতক আগ্ৰহী কৰিবৰ কাৰণে আমি সিহঁতক অভ্যাস গঢ়ি তুলিব লাগিব। তেতিয়াহে এনেকুৱাবিলাক কিতাপ পঢ়ি তেওঁলোকে ভাল পাব, বাহিৰা কিতাপবিলাক। নহ'লে স্কুলীয়া কিতাপ পঢ়োঁতেইচোন তেওঁলোকৰ সময়বিলাক যায়গৈ। ঠিক আছে, আজিলৈ ৰাখিছোঁ। আমাৰ ঘৰত থকা কিতাপখিনি মই আপোনালোকক দেখালোঁ। আৰু ইয়াৰ মাজৰে কোনখন কিতাপ আপোনালোকৰ ওচৰত আছে কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। ধন্যবাদ।